সমষ্টিৰ আপোনাৰ ৬ নম্বৰ ৱাৰ্ডত এই ৰাস্তাখিনিত আমি বহু ধৰণৰ অসুবিধা পাই আছোঁ। আমাৰ স্কুলৰ ল'ৰা ছোৱালী এইফালে যাব নোৱাৰে, কাপোৰ কানি ভিজি যায়। আমাৰ এটা নালা যদি বিধায়কে হওক আৰু কোনোবাই হওক যদি আমাৰ নালাটো বনাই দিয়ে, পানীটো যদি নাফাচে, আমাৰ ৰাইজৰ কাৰণেও ভাল, আমাৰ কাৰণেও ভাল। আৰু এটা কথা হ'ল কি, ৰাস্তা ঠিকে বনাইছে, বনালে কি হ'ব, ওখ নকৰিলেতো পানী ফাঁচিবই। চাৰিওফালে আপোনাৰ মাটি পেলাই কেনে ঘৰ দুৱাৰ আপোনাৰ ওখ হৈ গৈছে, ৰাস্তা নালা হৈ গৈছে, ৰাস্তা দি পানী গৈ থাকে। কিন্তু এইবিলাক যদি কাণ সাৰ যদি নিদিয়ে, যদি সচেতন যিগিলা ৰাইজ, সেই ৰাইজে যদি মাৰ বান্ধি থিয় নিদিয়ে, তেনেহ'লে এই বস্তুগিলা এনেকৈ হৈ থাকিব। এই আপোনাৰ আমি ভুক্তভোগী, এই পানী দিয়ে জিকি কেনে যাব লাগিব। আমাৰ কণ ল'ৰা ছোৱালী, স্কুলৰ ল'ৰা ছোৱালীগিলা যায়, সেইবিলাক আপুনি কাপোৰ কানি চব ভিজি যায়। কিন্তু আমাৰ এইখিনিয়ে কথা, আমি আমাৰ বিধায়কে হওক, আমি অনুৰোধ কৰোঁ আমাৰ এই ৰাস্তাটো কিবা ব্যৱস্থা কৰি দিয়ক। যিহেতু চেঙা সমষ্টিৰ বিধায়ক আশাবুল হুছেইনৰ ঘৰ ইয়াতকৈ বেছি দূৰ নহয়, এই বিষয়ে কি ক'ব? আশাবুলৰ ঘৰ দূৰ নহয়, ওচৰতে। আমি তেখেতক আনিছিলোঁ, আনাৰ পিছত এইফালে নালা দিয়াৰ কাৰণে তেখেতে কৈছিল যে আমি পাইপ দিম, কিন্তু কিছুমানে ৰাস্তাই মাটি এৰি নিদিয়ে যে ক'ত বাগৰাব আপোনালোকে পানীটো, সেইকাৰণে বন্ধ হৈ আছে। আপোনাৰ নামটো? মোৰ নাম নজৰুল ইছলাম। ওচৰ পাছৰে আমাৰ ঘৰচীয়াৰ নাম হ'ল, মোৰ নাম মজনুৰ ৰহমান।